ই সবজি লাগিব নেকি? সবজি ভাল সবজি আছে, আলু বিলাহী আৰু বহুতো সবজি আছে, লৈ লওক। মোৰ এই সবজিবিলাক বহুতো ভাল। এই শিয়াল, তোক মই ভালে কৈ আছো, তোৰ এই সবজিবিলাক মোৰ এনেই দি নহ'লে তোক মোক মাৰি পেলাম। মোৰ হাতৰ এই চুৰি দি তোক মই কাটি দিম, ডাইৰেক্ট দি মোক। আজি মামাহঁতৰ ঘৰৰ পৰা আহোঁতে বহুত দেৰি হৈ গ'ল আৰু ইফালে চাৰিওফালে কেনেকুৱা ভয়ংকৰ শব্দ। আৰু ইফালে ৰাতি হৈ গৈছে আৰু ইয়াতে নৌকাত কোনো মাঝি নাই। আজি সবজিবিলাক বিক্ৰী কৰোঁতে বহুত সময় পাৰ হৈ গ'ল। কেতিয়াবা যে ৰাতি হৈ গ'ল গমেই নাপালোঁ। ইফালে বৰষুণ আহি গ'ল। এই ঠাণ্ডাৰ বতৰত বৰষুণ কেনেকৈ আহে মই ভাবিয়ে নাপাওঁ। দিন শিয়ালৰ পোৱালি হেৰাই যায়, সেইকাৰণে শিয়ালটোৱে তাড়াতাড়ি কৰি জংঘলত গুচি যায়। শিয়াল তাৰ পোৱালিটোক নাপাই বহুত কান্দিবলৈ আৰম্ভ কৰে। শিয়ালৰ কন্দা শুনি সেইটো ঠাইতে আহি গ'ল ডাইনী। পিছত ডাইনী তেওঁৰ পোৱালিটোক আনি দিয়ে। এদিন ৰাতি বহুত বৰষুণ আহে, যাৰ বাবে টনিৰ গ্ৰামসহ টনিৰ ঘৰটোও জিকি যায়। এই সকলোবিলাক দেখি টনিয়ে বহুত কান্দিবলৈ আৰম্ভ কৰে। টনিৰ কন্দা চাই সেই ঠাইত এটি যাদুৰ টনিৰ পাখি আহি যায় আৰু টনিক এটি যাদুৰ ছাতি দি দিয়ে। হঠাৎ এটা ৰাতি টনিৰ গ্ৰামত বহুত বৰষুণ হয়, যাৰ বাবে টনিৰ গ্ৰামটো পানীৰে ডুবি যায়। এই বানপানীৰ মাজতে টনি 3টা কণী পাৰে। হঠাৎ 3টা কণীৰ পৰা এটা কণী পানীত পৰি যায় টনিৰ ভৰিটো লৰাৰ ফলত, যাৰ বাবে টনি বহুত কান্দিবলৈ আৰম্ভ কৰে। এটা ঘৰৰ চালৰ ওপৰত এটা টনিৰ ঘৰ আছিল। টনিৰ ঘৰত 3টা চানা আছিল। এদিন বহুত বৰষুণ আহিছিল, যাৰ বাবে শীতৰ বৰষুণৰ বাবে টনিৰ এটা চানা মৰি যায়, যাৰ বাবে টনিৰ বহুত কান্দিবলৈ ধৰে। টনিৰ কান্দন দেখি তাত এজনী ডাইনী আহিল আৰু টনিলৈ এটা ছাতা দিলে। এদিন ৰাতি টনিৰ চানা উৰি এটা হাবিৰ মাজত গুচি যায়। সেইটো হাবিত এটা ভয়ংকৰ মূৰ্খতা ভূত আছিল। হাবিৰ মাজত আহিছা ঠিকেই, কিন্তু তই গুচি যাবি কেনেকে? তোৰ জানটো কোনে বচাব? ডাইনীৰ এটা বহুত সুন্দৰ আপেলৰ বাগিচা আছিল। তোৰ বাগিচাত আজি যিয়ে আপেল খাবলৈ আহিব, তাকে মই আজি মাৰি পেলাম। নদীৰ পাৰত এটা গছৰ ডালৰ ওপৰত টনি তেওঁৰ 3টা কণী লৈ বহি আছিল। হঠাৎ টনি তেওঁৰ খোৱা বস্তু বিচৰাৰ কাৰণে খচি যায়। এইফালে এটা বেয়া টনি আহি টনিৰ এটা কণী চুৰি কৰি তেওঁৰ লগত লৈ যায়। এই শিয়াল, তোৰ কাষত যিবিলাক চবজি আছে সকলোবিলাক মোক দি নহ'লে আজি তোক মই মাৰি পেলাম।